বন্ধুসকল আপুনি ঘৰতে যেতিয়া আগৰবাতি ইন্ডাষ্ট্ৰি ষ্টাৰ্ট কৰে আগৰবাতি ইন্ডাষ্ট্ৰি ষ্টাৰ্ট কৰোতে সাধাৰণতে আমি সেন্ট অয়েল কাঠি ইনাৰ আউটাৰ এই ধৰণৰ আমি সামগ্ৰীবিলাক লৈ পেলাই আমি ব্যৱসায় আৰম্ভ কৰোঁ বিশেষকৈ আপোনাক যেতিয়া আপুনি ব্ল্যাক ষ্টিকত কাম কৰে মানে যিবিলাক নৰ্মেল আমাৰ গাঁৱত বা ঘৰত যিবিলাক বা গাঁৱত আমাৰ দোকানবিলাকত আমি ব্ল্যাক ষ্টিক ধূপকাঠি আমি লওঁ এই ষ্টিক বিলাকত সেন্ট আৰু অয়েলটো নৰ্মেলি দিয়া নাথাকে আপুনি এই ধৰণৰ ৰ ষ্টিক বিলাক পাই যায় এইবিলাক ষ্টিকত ৰেডিমেড থাকে কিন্তু ইয়াত সেন্ট আৰু অয়েলটো দিয়া নাথাকে আপুনি সেন্ট আৰু অয়েলটো ইয়াত আপুনি প্ৰথমতে মিক্স কৰিব লাগিব সেন্ট অয়েল মিক্স কৰাৰ প্ৰচেছটো কেনেকুৱা হয় প্ৰথম আপুনি সেন্ট আৰু অয়েলটো দুইটাকে এটা অনুপাতত মিক্স কৰিব লাগে কিছুমান সেন্টত 1:4 মানে 1 কাপ যদি সেন্ট দিয়ে 4 কাপ অয়েল কিছুমানত 1 কাপ সেন্ট দিলে 3 কাপ অয়েল কিছুমানত 1 কাপ সেন্ট দিলে 10 কাপো অয়েল হয় ডিপেন্ড কৰে সেন্টৰ কোৱালিটিৰ ওপৰত সেন্টৰ কেনেকা ধৰণৰ ভাল সেন্ট কেনেকা কোৱালিটি সেন্ট হয় এই সেন্টৰ ওপৰত আপুনি ডিপেন্ড কৰি পেলে অয়েলটো মিক্স কৰিব লাগে সেন্টটো গুন্ধাবৰ কাৰণে অয়েলটো জ্বলিবৰ কাৰণে এই দুটা মিক্স কৰি পেলে মোটামুটি 48 আৱাৰ্স মান সময় আপুনি ঘৰতে এটো ষ্টৰ কৰি ৰাখিব লাগে এটো ডাইৰেক্টলি টিয়া দিব নালাগে তাক থৈ দিব লাগে এইটো কাম কৰাৰ পিছত নেক্সট লেভেল কামটো হৈছে যে আপুনি কাঠিবিলাক টিয়াব লাগে এই কাঠিবিলাক আপুনি সেই যেটো মিক্সচাৰ থাকে সেই মিক্সচাৰটো আপুনি টিয়াব লাগে মই আপোনাক এটা মিক্সচাৰ দেখাই দিছো চাও এনেকুৱা টেমাবিলাকত আপুনি সেন্ট আৰু অয়েলটো লৈ লব আৰু এই সেন্ট আৰু অয়েলটো আপুনি কি কৰিব তাক আপুনি টিয়াব লাগিব কাঠিবিলাক তো টিয়াবৰ কাৰণে এটো আপোনাৰ ষ্টিক আছে এই ষ্টিকটোত আপুনি ইয়াক আপুনি টিয়াব ইয়াতে আপুনি টিয়াব লাগে তো কথাটো হল কি যে এই ষ্টিকটো যেহেতু সেন্ট আৰু অয়েল নাথাকে গতিকে আপুনি এটো টিয়াওতে কেয়াৰফুল হ'ব লাগিব যদিহে আপুনি এটো টিয়াওতে বেছি খৰচ কৰি দিয়ে বেছিকে যদি আপুনি ইউজ কৰি দিয়ে তেতিয়াহলে নিশ্চয় আপোনাৰ খৰচ বেছি হৈ যাব আৰু আপোনাৰ যেটো লাভ হয় এটো কমি যাব তো সেই কাৰণে আপুনি এট লিষ্ট কৰাৰ আগতে আমালৈ ভিডিও কল কৰিব কৰাৰ আগতে আপুনি আমালৈ এবাৰ যোগাযোগ কৰি লব যাতে আপুনি প্ৰপাৰলি তাক মিক্সিং কৰিব পাৰে এতিয়া এই কাঠিটো যেটো সেন্ট অয়েল নাথাকে এটো আপুনি সেন্ট অয়েল দিয়াৰ পিছত ইয়াক আকৌ হুকাব দিব লাগে সেন্ট অয়েল দিয়াৰ পিছত আপুনি মোটামুটি 6 ঘণ্টা মান সময় তাক আপুনি হুকাবলৈ দিয়াটো দৰকাৰ 6 ঘণ্টা মান সময় এট লিষ্ট হুকাব লাগিব হুকোৱাৰ পিছত এটো আপুনি পেকেটত ভৰাব লাগিব ইয়াৰ কাৰণে প্ৰথম কাম হৈছে আপুনি এই ধৰণৰ যিবিলাক ইনাৰ থাকে সৰু সৰু ইনাৰ থাকে এই ইনাৰ বিলাকত আপুনি কাঠিবিলাক কাউন্টিং কৰি ভৰাব লাগিব নৰ্মালি 10 টকাৰ যিবিলাক পেকেট থাকে এইবিলাকত 12টা মান ষ্টিক ভৰোৱা যায় আপুনি ইচ্ছা কৰিলে 14টাও দিব পাৰিব আপুনি ইচ্ছা কৰিলে 18টাও দিব পাৰিব আপোনাৰ কথা তো হেতু আপুনি এনেকা ইনাৰ বিলাক ভৰাব লাগে আৰু আপোনাৰ এই ধৰণৰ বক্স বিলাক থাকিব এই ধৰণৰ বক্স বিলাক থাকিব আপুনি ইচ্ছা কৰিলে নিজৰ নামত বক্স প্ৰিন্টিং কৰি লব পাৰে বা আপুনি লাগতিয়াল হলে আমাৰ পৰা এনেধৰণৰ বক্স বিলাক লব পাৰে এই বক্স বিলাকত আপুনি কাঠিবিলাক ভৰাই পেলে আপুনি হেতু বজাৰত বিক্ৰী কৰিব পাৰে তো এনেকা ধুনীয়া বক্স বিলাক পোৱা যায় বিভিন্ন ব্ৰ্যান্ডৰ বক্স থাকে এই বক্স বিলাক আপুনি লৈ আপুনি ইউজ কৰিব পাৰে এইবিলাক হৈছে বিভিন্ন ভেৰাইটিৰ বক্স হয় এই বক্স বিলাক আপুনি ইউজ কৰিব পাৰে বিভিন্ন ভেৰাইটিৰ বক্স হয় এই বক্স বিলাক আপুনি ইউজ কৰিব পাৰে তো বক্স খিনি আপোনাৰ হাতত আছে ষ্টিক বিলাক আপোনাৰ হাতত আছে সেন্ট অয়েল আছে এইখিনি বস্তু লৈ পেলে আপুনি ধুনীয়াকৈ পেকেজিং কৰিব পাৰে আপুনি এনেকুৱা পেকেট বিলাক থাকে আউটাৰ থাকে এইবিলাকত আপুনি 12টা বক্স বান্ধিবলৈ আপুনি মাৰ্কেটত আপুনি তাক হোলসেল কৰিব পাৰে কিন্তু একে ধুনা আগৰবাতি ক্ষেত্ৰত আপুনি এইবিলাক ধুনা আগৰবাতি ধুনাৰ ক্ষেত্ৰত ইয়াৰ কালাৰটো ব্ল্যাক নহয় মোটামুটি ব্ৰাউন কালাৰ নিচিনা হয় এই ধুনা আগৰবাতি বিলাক আপুনি কিন্তু সেন্ট আৰু অয়েল দিব নালাগে ইয়াত অলৰেডি ধুনা দিয়া থাকে গতিকে এটা এক্সট্ৰা কেয়াৰ সেন্ট আৰু অয়েল ইয়াতে ইউজ কৰা কোনো দৰকাৰে নাথাকে আপুনি এই আগৰবাতিটো আপুনি এটো অকল মাত্ৰ পেকেজিং কৰিব লাগে ইয়াক আপুনি প্ৰথমতে ইনাৰ আউটাৰত এই ধৰণৰ ইনাৰত ভৰাব লাগে ভৰোৱাৰ পিছত আপুনি বক্স বিলাকত আপুনি পেকেজিং কৰিব পাৰে পেকেজিং কৰি আপুনি মাৰ্কেটত সেল কৰিব পাৰে ডিফাৰেন্সটো এই দুটা আগৰবাতিৰ মাজত ডিফাৰেন্সটো কি হৈ যায় যেটো ব্ল্যাক আগৰবাতি হয় ব্ল্যাক আগৰবাতিটোত পাৰফিউম আৰু অয়েল মিক্স কৰিব লাগে আৰু কাঠিটো টিয়াব লাগে কিন্তু ধুনাত এইটো কাম কৰিব নালাগে দুটা বস্তু এটো ডিফাৰেন্স হৈ গল প্ৰথম কথা ধুনা বিষয়ত বজাৰত যি নেগেটিভ ধাৰণা নাই ধুনাটো মানুহে গম পায় ধুনাৰ কোৱালিটি মানুহে ভালে পায় আৰু ধুনা ধূপকাঠি ঘৰত নৰ্মালি মানুহে অন্য ধূপকাঠি ব্যৱহাৰ কৰিলে ধুনা ধূপকাঠি এটা মানুহে ব্যৱহাৰ কৰিবলৈ ভাল পায় কাৰণ ধুনাটো গোন্ধটো ভাল হয় ধুনা ইউজ কৰাটো ঘৰত ভালো হয় গতিকে মানুহে ধুনা আগৰবাতি ইউজ কৰে নৰ্মাল আগৰবাতি ইউজ কৰাৰ পিছতো ধুনা আগৰবাতি মানুহে ইউজ কৰে আৰু নৰ্মালি মন্দিৰত এটো ষ্টক কৰি ৰাখিব বিচাৰে তো আপুনি ধুনা আগৰবাতি আপুনি সেই ধৰণে ব্যৱহাৰ কৰি কাম কৰিব পাৰে দুইটাৰ কষ্টিং কেনেকা হয় যেহেতু ধুনা আগৰবাতি আপুনি কাম ষ্টাৰ্টিং কৰিলে অলপমান কম ইনভেষ্টমেন্টত আপুনি ধুনা আগৰবাতি ষ্টাৰ্ট কৰিব পাৰে মানে ধৰি লওক আপুনি যদি ভাবিছে মই 7000 ধুনা আগৰবাতি ষ্টাৰ্ট কৰোঁ তো আপুনি 7-8,000 ধুনা আগৰবাতি ষ্টাৰ্ট কৰিব পাৰে কিন্তু
যদি আপুনি ব্লেক ষ্টিক আৰম্ভণি কৰে তো 10,000 মান টকা লৈ আৰম্ভণি কৰাৰ দৰকাৰ ব্লেক ষ্টিকত এটা মাৰ্কেটত আপুনি ধুনা বুলি ক'লে আপোনাৰ পৰা এটা ৰেসপন্স বেলেগ থাকিব আৰু নৰ্মেল ধূপকাঠি হ'লে মাৰ্কেটত এটা বেলেগ এক্সপেক্টেশন আপোনাৰ পৰা থাকিব নৰ্মেলি কি হয় মন্দিৰবিলাকত বা নৰ্মেল দোকানবিলাকত তেওঁলোকে নৰ্মেল ধূপকাঠি বিচাৰে তেওঁলোকে ধুনা ধূপকাঠি বুলি কোনো কণ্ডিশ্যন নাই তেওঁলোকে ধূপকাঠি বিচাৰে তো আপুনি তেনেকা দোকানবিলাকত আপুনি এই ব্লেক ষ্টিকটো ইউজ কৰি তেওঁলোকক দিব পাৰে কিন্তু যদি আপুনি ইউনিক কনসেপ্ট এটা মেকিং কৰে বা আপুনি নিজৰ যদি প্ৰডাক্ট আপুনি বনাই পেলে বা নিজৰ এটা ব্ৰাণ্ড বনাই পেলে যদি আপুনি কাম কৰে তেতিয়া আপুনি ধুনাটো ইউজ কৰিব পাৰে অনলি ধুনাৰ ওপৰত আপুনি ব্যৱসায়টো আৰম্ভণি কৰি লৈ যাব পাৰে যদি আপুনি মেচিন ষ্টাৰ্ট কৰিছে ঘৰতে তেতিয়াহ'লে আপুনি ধুনা আগৰবাতি মেকিং কৰি নিজৰ এটা পেকেট ধুনা পেকেটটা বনাই পেলে আপুনি বজাৰত দি কৰিব পাৰে আপোনাৰ প্ৰডাক্ট এনেও ভালকৈ চেল হ'ব কোৱালিটি ভাল ৰেসপন্স থাকিব আপোনাৰ তো আপুনি ধুনাৰ ওপৰতে কাম কৰিব পাৰে কিন্তু যদি আপুনি ভাবিছে নহয় মই মন্দিৰৰ কনসেপ্টটো কাম কৰোঁ তেতিয়াহ'লে নিশ্চয় আপুনি এইটো ইউজ কৰিব পাৰে আপুনি গতিকে বন্ধুসকল যদি আপুনি ভাবিছে ধূপকাঠি ইণ্ডাষ্ট্ৰিটো ষ্টাৰ্ট কৰোঁ ঘৰতে তেতিয়াহ'লে ব্লেক ষ্টিক লৈ পেলাই আগৰবাতি লৈ আপুনি কম ইনভেষ্টমেণ্টত 10,000 টকাৰ ভিতৰতে আপুনি এইটো ষ্টাৰ্ট কৰিব পাৰে বা ধুনাটো আপুনি 7-8,000 টকাত আপুনি লৈ পেলাই প্ৰডাক্ট লৈ আপুনি ঘৰতে ব্যৱসায় আৰম্ভণি কৰিব পাৰে কথাটো হ'ল লাভালাভ ব্যৱসায়টো ডিপেণ্ড কৰি থাকে আপোনাৰ ট্ৰান্সপৰ্টেশ্যনৰ কষ্ট ৰ মেটেৰিয়েলৰ কষ্ট মাৰ্কেটিং কষ্ট মেনুফেকচাৰিং কষ্ট গোটেই কষ্টটো সোমাই থাকে আপোনাৰ লাভালাভৰ ওপৰত গতিকে গোটেই কষ্টটো খৰচ কৰাৰ পিছতো যদি আপোনাৰ হাতলৈ এটলিষ্ট 10 to 30% প্ৰফিট আহি যায় তেতিয়াহ'লে আপোনাৰ ব্যৱসায়টো ৰানিং হৈ থাকে চলি থাকে আৰু সহি ইনকাম হয় জেনুইনভাৱে আপুনি এটা কিবা ইনকাম পাই আছে অলপ হাৰ্ড ৱৰ্ক হয় কিন্তু এটা জেনুইন ইনকাম হৈ থাকে আৰু লং টাইম বিজনেছ হৈ থাকে লং টাইম ধূপকাঠি যেহেতু কণ্টিনিউৱাছ বিক্ৰী হয় লং টাইম হয় কিন্তু অলপ হয়তো কম্পিটিশ্যন ষ্টাৰ্ট হৈ যায় কম্পিটিশ্যন থাকেও কিন্তু অলৰেডি কোনোবা এজনে মাৰ্কেটত কাম কৰিছে তাত আপুনি এণ্ট্ৰি মাৰিব গতিকে অলপ কম্পিটিশ্যন থাকিবই কিন্তু লং টাইম বিজনেছ হয় আপোনাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত জেগা খালী হৈ আছে কাৰণ ইমান ডাঙৰ মাৰ্কেট হয় ক'ৰবাত নহয় ক'ৰবাত আপুনি কাম কৰিব পাৰিবই এতিয়া এই ব্যৱসায়টোত যেহেতু আপুনি মিনিমাম ইনভেষ্টমেণ্টত কাম কৰিব গতিকে আপোনাৰ কাৰণে মেক্সিমাম বস্তুবিলাকৰ যিটো কষ্টিং সেইটো অলপ বেছি পৰি যায় ট্ৰান্সপৰ্টেশ্যনৰ কষ্টিঙো বেছি পৰি যায় আৰু আৰ্জেণ্টলি কৰিব লগা হয় সেইকাৰণে ট্ৰান্সপৰ্টত বিষয়ত বিশেষকৈ বহুত বেছি কষ্টিং পৰে সেইকাৰণে আপুনি তথাপিও বনাওঁতে কেয়াৰফুল হৈ বনালে যদি আপুনি একদম কেয়াৰফুলি প্ৰতিটো ষ্টেপ কাম কৰে কাঠি কাউণ্টিঙত যদি ভালকৈ কাম কৰে বা আপুনি চেণ্ট অইল মিক্সিঙত যদি ভালকৈ কাম কৰে ডিপিং কৰোঁতে যদি ভালকৈ আপুনি কাম কৰে তেতিয়াহ'লে নিশ্চয় আপুনি ভাল লাভ পাব কিন্তু যদিহে আপুনি একদম ক্যালকুলেশন নোহোৱাকৈ কাম কৰিছে কম ইনভেষ্টমেণ্ট বাছ বজাৰত কৰিবৰ কাৰণে কৰিছে তেতিয়াহ'লে আপুনি লাভ নাপাব ইয়াৰ লগতে যদি বজাৰত আপুনি বাকিত দিবলৈ ষ্টাৰ্ট কৰিছে কাৰণ বহু সময়ত দেখা যায় যে কাইলৈ দিম পইচা দিম পৰহিলৈ পইচা দিম কৈ পেলাই আপোনাৰ পৰা মোটামুটি বাকিত লয় ঠিক আছে কাইলৈ লৈ যাব পৰহিলৈ লৈ যাব পিছবেলা লৈ যাব আগবেলা লৈ যাব এই ধৰণৰ এটা প্ৰচেছ থাকে সেই প্ৰচেছটো বাচিবৰ কাৰণে নিশ্চয় আপুনি কিছু টেকনিক ইউজ কৰা দৰকাৰ আপুনি কেয়াৰফুলি সেনেকা ডিল কৰা দৰকাৰ যে য'ত নেকি আপোনাৰ এটলিষ্ট কেপিটেলটো হেৰাই নাযায় সেইকাৰণে আপুনি বাকি সিমানে দিব যিমান নেকি আপোনাৰ কাৰণে পসিবল হয় এনেকুৱা নকৰিব যে আপোনাৰ কেপিটেলটোকে আপুনি হেৰাই দিব আৰু বেছিকেও অহা কাইলৈৰ দিনটোৰ ওপৰত ভৰসা আপুনি নকৰিব কিন্তু অহা কাইলৈ কি ঘটিব লাগে আপুনি মই একো নাজানো আৰু আমি সেই যে অহা কাইলৈটো পজিটিভ হোৱা দৰকাৰ কিন্তু ইমানো পজিটিভ হোৱা দৰকাৰ নহয় যে আপুনি সকলো কাইলৈৰ ওপৰত ভৰসা কৰিব যদি কাইলৈ সকলো পাব লগা থাকে তো আজি আপুনি কি কৰিব তো আজি দিনটোৰ বিজনেছ চাওক বৰ্তমান আপুনি লেনদেন কি কৰিছে সেইটো চাওক কাইলৈ আপুনি সেইখিনিকে দিব কাইলৈ আপুনি আশা সেইটোৱে কৰক যিটো আপোনাৰ কাৰণে পসিবল হয় গতিকে মাৰ্কেটৰ বিষয়ত যদি সেইটো কেয়াৰফুল হ'ব সকলোতকৈ ইম্পৰ্টেণ্ট আপুনি চেষ্টা কৰিব যাতে সাপ্তাহিক বজাৰবিলাকত আপুনি ভাল প্ৰডাক্ট চেল কৰে সাপ্তাহিক বজাৰবিলাকত বা ডেইলি বজাৰবিলাকত আপোনাৰ যাতে মাৰ্কেটত প্ৰডাক্ট চেল হৈ যায় আপুনি হোলচেলাৰ ডিষ্ট্ৰিবিউটৰ যদি মাল নলয় তেতিয়াও যাতে আপোনাৰ বজাৰখন ৰখি নাথাকে আপোনাৰ যাতে প্ৰডাক্ট চেল হৈ থাকে সেইকাৰণে আপুনি সাপ্তাহিক বজাৰত হওক বা ডেইলি বজাৰত হওক বা আপুনি ৰাস্তাত এখন টেবুল দি পেলাই এখন বেনাৰ লগাই আপুনি হোলচেলত আপুনি ধুনা আগৰবাতি আপুনি চেল কৰি দিব পাৰে তেনেকৈ যথেষ্ট ভাল ৰেসপন্স থাকে যথেষ্ট ভাল মানে বায়াৰ আপুনি তেনেকৈ পাব গতিকে আপুনি ব্যৱসায়টো ষ্টাৰ্ট কৰক চেণ্ট অইল ডিপিং কৰোঁতে আমালোকে নিশ্চয় ফোন কৰিব আমি আপোনাক সেইটো গাইড কৰি দিম আৰু ট্ৰাই কৰিব যাতে কম কষ্টিঙত ভাল প্ৰডাক্ট মেকিং কৰি বজাৰত দিব পাৰে যদি ব্লেক ষ্টিকত প্ৰব্লেমছ হয় ধূপকাঠি যিটো ধুনা আগৰবাতি ইউজ কৰক ধুনা আগৰবাতি যথেষ্ট লাভ হয় আৰু ধুনা আগৰবাতি কৰিলে আপোনাৰ মাৰ্কেটত এটা পজিটিভ ৰেসপন্স থাকিব মানুহে যথেষ্ট ভাল ভাৱ লয় নিগেটিভ ধাৰণা নাই এই বিষয়টোত গতিকে আপুনি এইটো ধুনা আগৰবাতি আপুনি ব্যৱসায় ঘৰতে ষ্টাৰ্ট কৰিব পাৰে তো দিন হওক বন্ধুসকল আপোনালোকে যদি ভাবিছে এই ব্যৱসায়টো ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে আমি ডিছক্ৰিপশ্যনত ফোন নম্বৰ দিছোঁ আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে ডিটেইল কি ধৰণে কাম কৰিবলৈ সেইখিনি আমাৰ কাউন্সিলাৰসকলে আপোনাক নিশ্চয় হেল্প কৰি দিব গাইড কৰি দিব আৰু যেতিয়া আপুনি কাম কৰে তেতিয়াও আপোনালোকে কণ্টেক্ট কৰি ল'ব যে কি ষ্টাইলত কাম কৰা যায় তো অসম গ্ৰাম্য উদ্যোগৰ এই প্ৰচেছটোত আপোনালোকে জড়িত হ'ব পাৰে আৰু অসম গ্ৰাম্য উদ্যোগৰ যদিহে আপুনি ভাবে যে আপোনালোকৰ অঞ্চলৰ স্থানীয় অঞ্চলৰ আপুনি সদস্য হৈ কাম কৰোঁ তেতিয়াহ'লে নিশ্চয় আপুনি এই বিষয়টোৰ ওপৰত এৱাৰনেছ কেম্পেইন আপুনি কৰি পেলাই কাম কৰিব পাৰে
আগৰবাতি হেণ্ডমেড আগৰবাতিও আমি বিভিন্ন সময়ত ৱৰ্কশ্বপ অৰ্গেনাইজ কৰোঁ সেই হেণ্ডমেড আগৰবাতি ৱৰ্কশ্বপবিলাকতো আপোনালোকে এটেণ্ড কৰিব পাৰে আৰু এই বিষয়টোৰ ওপৰত কাম কৰি যথেষ্ট লাভ আৰু মুনাফা আপোনালোকে ল'ব পাৰে ঘৰতে বহি পাৰ্ট টাইমলি আপুনি কাম কৰক যথেষ্ট মাৰ্কেট অপৰচুনিটি আছে আপুনি লাভান্বিত হ'ব অলপ সময় দিয়ক ধৈৰ্য ধৰক ব্যৱসায়টো আপোনাক লাভান্বিত কৰিব ধন্যবাদ